ভোগালী বিহু সমাগত ৰাজ্যত সমান্তৰালকৈ চলিছে ভোগালীক লৈ ব্যাপক প্ৰস্তুতি আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ হৰ্তনগৰী ৰামদিয়াৰ এগৰাকী ব্যক্তি বাসগৃহত কিয়নো দেখা পোৱা গৈছে ৰামদিয়া দৈক লৈ ব্যাপক লৈ আদৰা প্ৰস্তুতি। আমি পদ্মৰাম ডেকাৰ বাসগৃহত এই বৰ্তমান উপস্থিত আছোঁ। আমি তেখেতৰ পৰা কিছু মন্তব্য লৈ চেষ্টা কৰিম। ককা আপোনাৰ কাষলৈ আহিছোঁ। পোনপ্ৰথমে ভোগালী বিহুৰ আগন্তুক শুভেচ্ছা জনাইছোঁ। এইবেলি কিমান দৈ প্ৰস্তুত কৰি ওলাইছে? ৰাইজসকল অসমবাণী ৰাইজ, মোৰ নাম পদ্মনাম ডেকা। মই গাখীৰ ব্যৱসায় কৰিবলৈ বহুদিন হ'ল, বহু বছৰ হ'ল, প্ৰায় 60-70 বছৰ মানেই হ'ল। এতিয়া অলপ সুস্থ হ'লেও মোৰ বল পৰি গৈছে আৰু বেপাৰ কৰিব নোৱাৰিম, গাখীৰ যাই আছে। ৰামদিয়া দৈৰ এটা নাম আছে, ইতিপূৰ্বৰ নাম ৰামদিয়া দৈৰ নাম আছে। পেচা লগা দৈ ৰামদিয়াতে পাব, ৰামদিয়াত ভাল পাব। বজাৰত যিগতিকে কেমিকেল ভেজাল দৈ পোৱা যায় আৰু আপোনাৰ এই দৈৰ নিৰ্ভেজাল, কি ক'ব? আমি ভেজাল নকৰোঁ, আমি বিয়ে দি থাকোঁ, আমি বিয়াতো দিওঁ, বিয়েবিলাকতো দিওঁ। এই দৈসমূহ কোন কোন ঠাইলৈ যায় আপোনাৰ? মোৰ গুৱাহাটী মহানগৰীত যায়, ভিন্ন ভিন্ন বহু জেগাত যায়, তাৰে পৰাই যায় বহুত জেগা। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ B24 অসমীয়াৰ জৰিয়তে, কিয়নো দেখা পোৱা গৈছে এগৰাকী বৃদ্ধ প্ৰায় 70 দশক ধৰি ৰামদিয়া দৈ যি এঠা লগা দৈ মাহাত্ম্য আছে, এই দৈৰ লগত ব্যৱসায় জড়িত হৈ আছে। মোৰ আজি এই বাসগৃহত আহি উপস্থিত হৈছিলোঁ তেখেতৰ যি কৰ্ম, এই কৰ্ম দেখুওৱাৰ কাৰণে। যিহেতুকে দেখা পোৱা গৈছে ভোগালী সমাগত আৰু এই ৰামদিয়াৰ দৈ ব্যৱসায়ীসকল নিৰ্ভেজাল দৈলৈ ব্যস্ত হৈ পৰিছে আৰু দুমাহীৰ এই প্ৰাকখনত আমি আহি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ।